ছাত্ৰ ছাত্ৰীসকল question number 5 লৈকে আমি ডিল কৰিছো এইটো এক্সাৰসাইজৰ আজি আমি কৰিবলৈ লৈছো question number 6 কি কৈছে তলৰ ঘন কেইটা বিস্তাৰিত কৰি লিখা এতিয়া বিস্তাৰিত কৰিব লাগিব তোমালোকক ঘন মই তোমালোকক কৰি দিছো এক নম্বৰটো ফাৰ্ষ্টতে ৰবা এক নম্বৰত কৈছে তোমালোকক 2x plus 1 whole cube 2x plus 1 whole cube আচ্ছা এতিয়া কথা হল কি তোমালোকে নিশ্চয় পঢ়িছা আৰু নপঢ়িলে পঢ়ি লবা বা মুখস্থ কৰি লবা a plus b whole cube সমান সমান a cube plus 3ab square plus 3a square b plus 3ab square to a square into d plus b cube এইটো ফৰ্মুলা আমাক এইটো অভেদ আমাক ব্যৱহাৰ কৰিব লাগিব ইয়াত এইটো তোমালোকে মুখস্থ কৰিবা নহলে কিন্তু কামবিলাক নহব আচ্ছা এতিয়া কথা হল কি তোমালোকে চাইছা এৰ জায়গাত আছে 2x b জায়গাত আছে 1 গতিকে আমি এইটো ইউটিলাইজ কৰো তেনে হলে a কিউব অৰ্থাৎ 2x হোল কিউব plus 3 into a square a মানে 2x তারে square into b b মানে 1 plus 3 into a মানে 2x into b square plus b cube এটো এতিয়া ইয়াক আমি সিম্পলিফাই কৰিলে হল সমান সমান ইয়াত সমান সমান দিবা দেই 2 ৰ কিউব কৰিলে আমাৰ 8 হ'ব x ৰ কিউব কৰিলে x কিউব এটা বেশি মোটা আছে ৰবা তাৰপিছত প্লাস ইয়াত আছে 3 থাকক ইনটু তোমাৰ 2 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 4 আৰু x ৰ স্কয়াৰ কৰিলে x স্কয়াৰ ইনটু 1 একে হ'ব প্লাস 3 দুগুণ 6 6 ইনটু x 6x ইনটু 1 1 প্লাস 1 কিউব মানে 1 এ হ'ব 1 কিউব মানে 1 এ হৈ গ'ল তোমালোকৰ এতিয়া নেক্সট তোমালোকে আহা 8x cube plus 3 4 গুণ 12 হ'ব 12x square plus 6x plus 1 এইটো হৈ গ'ল তোমালোকৰ আনসাৰ হয়তো তোমালোকে লক্ষ্য কৰিব পাৰিছা একেবাৰে পানী পানী একেবাৰে সহজ কিন্তু যেতিয়ালৈকে তোমালোকে হেৰি নকৰা কি কৈছো তোমালোকক অভেদখিনি মুখস্থ নকৰা তেতিয়ালৈকে তোমালোকৰ কিন্তু টানে লাগিব আচ্ছা 2 নম্বৰটো মই কৰি দিছো ইয়াত মাইনাস আছে 2 নম্বৰ কৰি দিছো 3 নম্বৰটো কৰি দিছো ৰবা 2 নম্বৰত কি আছে তোমালোকৰ 2a - 3b হোল কিউব নাই এই কে ফৰ্মুলা খালি প্লাস মাইনাসৰ কেটচা মই কত মাইনাস হ'ব মই তোমালোকক বুজাই দিছো এইটো হ'ব তোমালোকৰ শিট এইটো a কিন্তু দেই a cube minus 3a square b a মানে 2a তারে square b মানে হল 3b ওকে তার পিছত তোমালোকক লিখিব লাগিব প্লাস 3a a মানে 2x 2a into b square b মানে হল তোমালোকৰ 3b তারে square plus b cube শিট minus b cube কি হ'ব তোমালোকৰ minus b cube b মানে হল তোমালোকৰ 3b তারে হোল কিউব ফাইন এতিয়া আমি আগবাঢ়ি যাম কেনেকে ইফালে লক্ষ্য কৰিছা তোমালোকে সমান সমান দিয়াৰ পিছত 2 ৰ কিউব কৰিলে তোমালোকে জানাই কৰে 8 হ'ব a ৰ কিউব কৰিলে a কিউব মাইনাস 2 ৰ যদি আমি স্কয়াৰ কৰো তেনেহলে 4 হ'ব তেনেহলে 3 into 4 a into 3b থাকিল ইয়াত আছে প্লাস 3 দুগুণ 6 6 এ তোমালোকে লিখিলা into 3 স্কয়ার কৰিলে হ'ব তোমালোকৰ 9 আৰু এটো b আছে কিন্তু দেই 9b তাৰপিছত মাইনাস 3 ৰ কিউব কৰিলে 3 3 কে 9 3 9 27 27 হ'ব আৰু b কিউব এতিয়া ফাইনাল লাইনটো আমি লিখিলে আমাৰ आंसर হৈ যাব সমান সমান 8a কিউব
মাইনাস 3 4 গুণ 12 3 বাৰং 36 36 AB হ'ল ইয়াত আছে 3 4 আৰু 3 36 AB হৈ গ'ল তাৰপিছত প্লাছ ইয়াত 6 into 9 কিমান হ'ব 54 54 AB মাইনাছ ৰবা মাইনাছটো মই লিখি দিছোঁ মাইনাছ 27 B কিউব ইয়া হৈ গ'ল তোমালোকৰ 2 নম্বৰ অংকটো 3 নম্বৰত কি দিছে অলপ উল্টা উল্টা দেখা লাগিছে নহয় ভয় পাবলৈ একো নাই জাস্ট ফৰ্মুলাৰ হে ইয়াত বাহাদুৰি আৰু একো নাই মই এইটো 3 নম্বৰটো তোমালোকক কৰি দিছোঁ ফাইন নাম্বাৰ 3 আছিলে কি তোমালোকৰ ৰবা just a minute নাম্বাৰ 3 থাকিল তোমালোকৰ 3/2x ৰবা 3/2x plus 1 whole cube এইটো থাকিল তোমালোকৰ অংক আচ্ছা ইয়াত তোমালোকৰ এৰ জায়গাত আছে 3/2x তেনেহলে আমি সিধা এনেকৈ লিখিম 3/2x whole cube plus 3a square মানে 3/2x whole square into b b জায়গাত 1 মানে তাৰপিছত ৰবা এখিনি কোজেঙে বগা আছে what the hell fine এটো গলগে তাৰপিছত আমাৰ 2 নম্বৰ পাৰ্টটো প্লাস 3a a মানে 3/2x 3a into b square b মানে 1 তার স্কয়ার প্লাস b কিউব এটা হয়ে গেল এতিয়া ইয়াক আমি সলভ কৰিবলৈ চেষ্টা কৰিম সমান সমান তোমালোকে লিখিলা 3 ৰ কিউব কৰিলে 27 আৰু 2 ৰ কিউব কৰিলে তোমালোকৰ 8 x ৰ কিউব কৰিলে x কিউব এটো গুছি গলে প্লাস 3 ইনটু এটো কিন্তু ইনটু বুজাইছে 3 ৰ স্কয়ার কৰিলে কিমান হ'ব 9 2 ৰ স্কয়ার কৰিলে 4 ইনটু x ইনটু 1 এটো হ'ব ফাইন তাৰ পিছত আছে লিখি প্লাস ৰবা ইয়াতে লিখি দিছো মই প্লাস এটো 3 তো থাকিলে ইনটু 3 ৰ স্কয়ার কৰা মানে 9 আচ্ছা কেন হবে এটা রবা এটা লিখে দিছি তলত ফাইন প্লাস কি আছিল এটা তোমালোকে লক্ষ্য কৰিব পাৰিছা 3 ৰ স্কয়ার কৰিলে কিমান হ'ব 9 2 ৰ স্কয়ার কৰিলে 4 আৰু ইয়াত x আছে আমাৰ x x এ থাকিব ফাইন নহলে আৰম্ভ কৰা যাওক 3 into 3 স্কয়ার কৰিলে 9 কোনটো কৰি আছো ৰবা মই 2 নম্বৰ টাৰ্মটো হে কৰিম ৰবা এটা অলপ খেলি মেলি হৈছে আচ্ছা এটা 9 নহব এটা 3 হ'ব ফাইন 3 তাৰ পিছত 2x 1 ৰ স্কয়ার কৰিলে 1 এ হয় আৰু 1 এ দি যাকে পূৰণ কৰা হেইটোই হ'ব 1 কিউব মানে 1 নেক্সট এইবাৰ তোমালোকে কৰিবা কি সমান সমান 27/8 x কিউব প্লাস কাটাকাটি না যায় 3 9 27 27/4x এটা কিন্তু স্কয়ার হবে দেই x স্কয়ার ফাইন নেক্সট উপৰৰ পৰা পূৰণ কৰিলে তোমালোকে প্লাস 3 3 জাৰ 9 9/2x প্লাস 1 এইটো হৈ গ'ল তোমালোকৰ আনসার এই তিনটা অংক কৈ দিলো এটা অংক মাত্ৰ তোমালোকৰ কাৰণে বাকি থাকিল তোমালোকে এটো কৰি দেখাবলৈ চেষ্টা কৰিবা আৰু নোৱাৰিলে তোমালোকে কমেন্ট কৰিবলৈ নাপাহৰিবা 7 নম্বৰৰ পৰা মই দুটা অংক কৰি দি ভিডিওটো শেষ কৰিছো ৰবা নাম্বাৰ 7
নাম্বাৰ 7 কি আছে তোমালোকে চাইছা কোৱেশ্চন নাম্বাৰ 7 নাম্বাৰ 1 আছে তোমালোকৰ 99 কি আছিলে কিউব আছিলে ফাইন 99 কিউবক আমি কিদৰে লিখিব পাৰো 100 বিয়োগ 1 তাৰে কিউব এইটো আকৌ তোমালোকৰ ফৰ্মুলাত আহি গ'ল নহয় a minus b whole cube সমান সমান আমি কি লিখিব পাৰো a cube minus 3a square b plus 3a into b square plus b cube ফাইন তেনেহ'লে তোমালোকে কি কৰিবা 100 ৰ যদি কিউব কৰা তেনে 100 তিনটা 100 আমি পূৰণ কৰিম 100 into 100 into 100 তেনে 1 ৰ পিছত 6টা শূন্য সিম্পলি বহাই দিবা গল মাইনাস 100 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 10000 into 3 তেনে 30000 ফাইন এটা গল নেক্সট তাৰপিছত কি আছিল 1 ৰ স্কয়াৰ কৰিলে 1 3 into 100 300 ইয়াত হ'ব তোমালোকৰ 300 আচ্ছা সব বিলাকতে প্লাস দি লৈছো ৰবা ইয়াত কিন্তু তোমালোকৰ হ'ব মাইনাস ফাইন তেতিয়াহ'লে আমিও লিখিম ইয়াত -1 নেক্সট লাইন এইবাৰ আমি কৰিম কি এইবাৰ হ'ব তোমালোকৰ ফাইনাল ক্যালকুলেশন আচ্ছা এতিয়া তোমালোকৰ এইটোৰ লগত এইটো তোমালোকে এড কৰিলে কিমান হ'ব আচ্ছা ৰবা সিধা কৰি দিছো এটোৰ পৰা এটো বিয়োগ কৰিলে সমান সমান 0 0 0 0 চাৰিটা 0 গল তাৰ পিছত আমাৰ ইয়াত থাকিল কিমান 10000 ৰ পৰা তোমালোকে 3 বাদ দিয়া গতিকে ইয়াত হ'ব 7 তাৰ পিছত ইয়াত 9 বিয়োগ বিলাক মই কৰি দেখাবলৈ চেষ্টা কৰা নাই কাৰণ একদম সৰু কথা এইবিলাক তোমালোকে এতিয়া ডাঙৰ হৈছে কাম নাই আৰু এইবিলাক বুজাৰ সমান সমান ৰবা ইফালে তোমালোকৰ তিনটা শূন্য আছে তিনটা শূন্য চাৰিটা শূন্য গৈছে তাৰ পিছত এই 10 ৰ পৰা 3 গলে কিমান হ'ব 7 আৰু 10 ৰ পৰা 1 টো কাটি লৈছা গতিকে তোমালোকৰ 97 এইটো থাকিল মাইনাস নহয় প্লাস তেতিয়াহ'লে 300 ৰ পৰা 100 যদি তোমালোকে বাদ দিয়া কিমান হ'ব বাৰু 300 ৰ পৰা 100 বাদ দিলে 299 এতিয়া তোমালোকে প্লাস কৰি দিয়া এই দুটা প্লাস কৰি দিলে হ'ব তোমালোকৰ 970299 এটো आंसर আশা কৰিছো তোমালোকে বুজিব পাৰিছা বুজি উঠিছা আচ্ছা বাকি বিলাকো তোমালোকে তেনেকৈ কৰিবলৈ চেষ্টা কৰিবা নহলে ভিডিওটো বহুত দীঘলীয়া হৈ যায় ইয়াতে শেষ কৰিছো পাৰিলে মই নেক্সট ভিডিওটোত তোমালোকৰ কোৱেশ্চন নম্বৰ 7 ৰ 2 3 কৰি দিবলৈ চেষ্টা কৰিম চোৱাৰ কাৰণে ধন্যবাদ পাৰিলে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ